নমস্কাৰ, মই পূজা দেৱী। মই তিনিচুকীয়াৰ পৰা কৈছোঁ। আজি মই আমুলৰ লাইভত বনাম পায়স। তাৰ কাৰণে এয়া চাউল আৰু এইফালে কাজু, কিচমিচ, চেনি সকলোখিনি ৰেডি কৰি থৈছোঁ। আজি মই পায়সটো বনাম এয়া অমুল তাজাৰে। তো ইয়াতে মই প্ৰথমতে দিম এয়া আমুল তাজা গাখীৰ দি লৈছোঁ। পুৰা আধা লিটাৰ গাখীৰেৰে বনাম আজি। এইখিনি অলপমান উতল আহিবলৈ দিম। গাখীৰখিনিক অকণমান সিজিবলৈ দিছোঁ আৰু আজি পানী নিমিলাওঁ একেবাৰে। সেইখিনি হাফ লিটাৰ হয় গাখীৰ। অকণমান গৰম হ'বলৈ দিছে। তো এয়া 1/4 কাপ চাউল লৈছোঁ। মই ঘৰৰ খোৱা চাউলেই লৈছোঁ। এইখিনি ধুই মেলি ধুনীয়াকৈ লৈছিলোঁ। এয়া ঢালি দিলোঁ ইয়াতে। পায়স বনোৱাৰ প্ৰচেছটো অলপমান দীঘলীয়া হয় বাৰু, অকণমান টাইম লাগে। আপোনালোকে বিচাৰিলে ইয়াতে কেশৰ দিব পাৰে, মই নিদিলোঁ। অলপ দেৰি এনেকৈ সিজাব লাগিব। পায়স বনোৱাটো বহুত বেছি দীঘলীয়া প্ৰচেছেই হৈ যায়। তথাপিও আজি মই আপোনালোকৰ লগত দেখাইছোঁ। আৰু এইখিনি বাৰ বাৰ লাৰি থাকিব লাগে, নহ'লে উতলি পৰিব পাৰে। সেইবাবে আমি লাৰি থাকিব লাগিব।
ধুনীয়া এটা উতল আহিছে। এনেকৈ আৰু অলপ দেৰি উতলিব দিব লাগিব, প্ৰায় 10 মিনিটমান সিজাবই লাগিব। আপোনালোকে পায়স কেনেদৰে বনায়? অকণমান পৰিয়ে থাকিলে। উতলি পৰিব লৈছিলে, মানে অকণমান দেৰি লাৰি নাথাকিলে উতলি পৰি যাব পাৰে, সেইবাবে ভালদৰে লাৰি থাকিব লাগিব। আৰু চাউলখিনি মই প্ৰায় 2 ঘণ্টা তিয়াই থৈছিলোঁ পানীত, আৰু তাৰপাছত ধুই মেলি বহাইছোঁ। কম সময় ভিজালে মানে বেছি সময় লাগে এনেকৈ সিজিবলৈ, আৰু যদি আমি 2-3 ঘণ্টা সিজাই লওঁ তেন্তে অলপমান সোনকালে আমাৰ পায়সখিনি হৈ যাব। ভালদৰে অলপ দেৰি এনেকৈ মিলাই থাকিব লাগিব, আৰু জুইৰ ফ্লেমটো অলপমান ল' কৰি দিওঁ। ঢাকনি দিলেও মানে উঠি আহি পৰি যাব পাৰে, সেইবাবে ঢাকনি দিয়া নাই, এনেদৰে সিজাব লাগিব। মোৰ নেটৱৰ্কটো বহুত বেছিয়ে ইছ্যু কৰি আছে। আৰু জোখটো পিছে মই বহুত ভালদৰে নাজানিছিলোঁ, 2-3 বাৰ বনোৱাৰ পিছত শিকিছোঁ আৰু যে ইমানটো জোখত ইমানটো বনাব পাৰি বুলি। আগতেও বহুতবাৰ বনাইছোঁ, 2-3 বাৰ বনাইছোঁ মানে, আৰু বেছিভাগটো ডাঙৰেই বনায় যেতিয়া ঘৰত কিবাকিবি পাতে। মই বনালে আমি ঘৰৰ মানুহকেইটাই খোৱা হয় আৰু। অলপ অলপকৈ সিজিব, আৰু চাউলখিনি সিজিবলৈ মানে বহুত বেছিয়ে সময় লাগে। 2 ঘণ্টা সিজালোঁ, তাৰপাছতো ইমান টাইম লাগিছে। অভাৰনাইট চক কৰিও ৰাখিব পাৰে আপোনালোকে। এতিয়া ইয়াতে আমি চেনিখিনি দিম। এয়া চেনি আপোনালোকে 3 টেবুল স্পুন নহ'লে 4 টেবুল স্পুন দিব পাৰে নিজৰ হিচাপত। মই 4 টেবুল স্পুন দিছোঁ, আৰু তাৰপাছত গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। মানে আমাৰ ঘৰত চেনিটো অলপমান খোৱা হয়, সেইবাবে মই 4 টেবুল স্পুন দিছোঁ। যিসকলে কম খায় তেওঁলোকে 3 টেবুল স্পুন দিব পাৰে। আৰু সঘনাই এনেদৰে মিহলাইয়ে থাকিব, তেতিয়া পায়সখিনি বেয়া নহয়। ময়ো পিছে মিঠা বস্তু বহুত বেছি ভাল নাপাওঁ, তথাপিও কেতিয়াবা বহুত দিনৰ মূৰত খাবলৈ মন যায় আৰু। ইয়াত মই
আমুলৰ গাখীৰ দিছোঁ প্ৰথমত, আৰু তাৰপাছত 1/4 কাপ ৰাইচ দিলোঁ, আৰু তাৰপিছত সেয়া 4 টেবুল স্পুন চুগাৰ দিলোঁ। তাৰপিছত এয়া মিহলাই আছোঁ। এয়া উতলি আহি পৰিব লৈছে, সেইবাবে আৰু অলপ মিলাই দিছোঁ। পায়স বনালে মানে ধ্যানটো ইয়াতে থাকিব লাগিব, আৰু নহ'লে পৰি যায় যে। মই পিছে বেছিকৈ স্পাইচি বস্তু বনাই বেছি ভাল পাওঁ। স্পাইচি লগতে নিমখীয়া সেইবোৰ বস্তু বনায়ো আৰু খায়ো বেছি ভাল পাওঁ। মিঠা বহুত কমেই খাওঁ, সেইবাবে বনোৱাও বহুত কমেই হয়। আৰু সকলোৰে হাতৰ পায়স খায়ো মই ভাল নাপাওঁ। কিছুমান মানুহে বনালেহে অকণ ভাল লাগে মানে। এয়া চাউলখিনি অলপ অলপ সিজিবলৈ লৈছে, তথাপিও আৰু বহুতেই সিজাব লাগিব। মোৰ নেটৱৰ্কটো বহুত বেছিয়ে প্ৰব্লেম কৰি আছে, আৰু আমুলৰ লাইভ কৰিবলৈ পাই মই বহুত বেছি ভাল লাগিছে মোৰ, যিহেতু মই খোৱা বনায়ো ভাল পাওঁ। এনেদৰে ভালদৰে উতলিব দিব লাগে, আৰু ঢাকনি দিলে পৰি যাব পাৰে, সেইবাবে ঢাকনি দিবও নালাগে। ঢাকনি নিদিয়াকৈয়ে সিজাব লাগে ইয়াক। সকলোৰে বনোৱাৰ নিজৰ নিজৰ টেকনিক থাকে, সকলোৱে নিজৰ মন মৰ্জিত বনাব বিচাৰে, আৰু কিছুমানৰ খোৱাহে খাই ভাল লাগে। সেইবাবে মই আজি বনাম, আৰু ভালেই হ'ব বুলি আশা কৰিছোঁ। যিহেতু মই ফুল ফেট মিল্ক দি দিছোঁ আৰু লগত পানীও দিয়া নাই, সেইবাবে গাখীৰখিনিও অলপ অলপ লাগি ধৰিছে, আৰু এটা ধুনীয়া গোন্ধও আহিছে। আমাৰ মাহঁতে পিছে পানী দি বনায়, আৰু আজি মানে মই পানী নিদিয়াকৈ বনাইছোঁ। গাখীৰখিনি বহুতখিনি কম হৈ গ'ল, শুকাই গৈছে, আৰু অলপ শুকাব লাগিব। চাউলখিনিও ভালদৰে সিজিবলৈ লাগিব। এনেকৈ বহুত দেৰি উতলিব। আৰু ইয়াত চাউলখিনি ফুলিবলৈ ধৰিছে। সেইখিনি একেবাৰে যেতিয়া শুকাই যাব, আমাৰ পায়স ৰেডি হৈ যাব। অলপ পাছত আমি ইয়াতে আমাৰ ড্ৰাই ফ্ৰুটছখিনি দিম।
গাখীৰখিনি আৰু কমেই আহিছে আৰু চচপেনটোতো একদম বেয়াকৈ লাগি গৈছে মানে। বহুত বেছি ধুনীয়াকৈ আহে, আপোনালোকে দি ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগে। এইখিনি বনোৱাতে প্ৰায় 25 মিনিটমান লাগে আৰু অলপ দেৰি লাগিব আৰু 5-10 মিনিট লাগিব পাৰে এইখিনি হওঁতে। দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু হয়তো খাবলৈও ধুনীয়াই লাগিব। কনষ্টেণ্টলি হিলাই থাকিব লাগিব, লৰাই থাকিব লাগিব। এইখিনি ডাঠ হৈ আহিছে এইবিলাক, সেইবাবে ইয়াৰ ফ্লেমটো অলপ ল' কৰি দিলোঁ। লাগি ধৰিব লৈছে, তাখিনি সিজিছে আৰু মানে কিবা শুভ কাম থাকিলে নাইবা পূজা পাতলতো পায়সটোৱে ব্যৱহাৰ কৰে। আৰু অলপ দেৰি সিজিব দিওঁ এইখিনি। ঢাকনি দিলে জল্দি সিজি গৈছে হয়, কিন্তু ঢাকনি দিলে পৰি যাব পাৰে বুলি দিয়া নাই।
ফ্লেমটো হাই হোৱাৰ কাৰণে অলপমান ভিউ যাব পাৰে, সেইবাবে এবাৰ বঢ়াই দিওঁ যদিও আকৌ ল' কৰিয়ে দিওঁ। ইয়াতে এতিয়া ড্ৰাই ফ্ৰুটছখিনি পিঁয়াজখিনি সৰুকৈ কাটি লৈছিলোঁ, চপ কৰি লৈছিলোঁ, আৰু তাৰপিছতে ইলাইচিখিনি নাকাটো এনেকৈ দিছোঁ, কাজু আৰু ইলাইচি কৈ পালোঁ, কিচমিচ হয়, কিচমিচ আৰু কাজু নহ'লে আমাৰ পায়স খাবলৈ ড্ৰাই ফ্ৰুটছ লাগিবই, ড্ৰাই ফ্ৰুটছ নিদিলে আমাৰ পায়সখিনি খাবলৈ বেছি সোৱাদ লগা হয়। আৰু আমাৰ অলমষ্ট হৈ গৈছে, অকণমান বাকী আছে আৰু। আজি মই আজিলৈকে মানে যিমান লাইভ কৰিছোঁ তাৰ ভিতৰত এইটো লংগেষ্ট হৈছে, যিহেতু পায়স বনাবলৈ বেছি সময় লাগে। আৰু আমাৰ পায়স একদম ৰেডি ধুনীয়াকৈ। আমি অফ কৰি লৈছোঁ।